welcome back to my channel. আৰু বিয়াৰ সেলিব্ৰেশন স্টার্ট হৈ গল যোৱাকালি স্যাটাৰডে থাকাৰ কাৰণে কইনাক তেল নিদিলে সো আজি তেল আৰু হালদি মেহেন্দি সব একেলগে হ'ব সো আপোনালোকক দেখাই থাকিম কিপ ওয়াচিং মোৰ লগত থাকিব আপোনালোকে চাই থাকিব ভিডিওটো শেষলৈকে ভাল লাগিব দেন আৰম্ভ কৰি দিলো আৰু এতিয়া মই ওলাই মেলি ৰেডি আৰু এজনী হলো মই হাই হেল্ল বলক যাওঁ দেৰি হৈ গৈছে এতিয়া আৰু কইনা এতিয়া তামুল পান দি সবকে তামুল পান দি ক্ষমা খুজিছে বেয়া নাপাব কিবা কৰিছো যদি এনেকা আৰু সকলোকে দিব আৰু এয়া হল কইনাৰ মাকক ধৰি তাই বহুত কান্দিছে খুবে কান্দিছে কিয় নাকান্দিব ইমান সৰুপা ডাঙৰ হয় ন মাকে কষ্ট কৰি ডাঙৰ দীঘল কৰি এতিয়া বিয়া দিলে খুব দুখ লাগিছে এই মুহূৰ্তটো মাক আৰু ইফালে সাইডত বাইক আছে বহুত দুখ লাগিছে আমিও কান্দিলো দে তাহাঁতৰ মানে কান্দা দেখি খুব দুখ লাগিছে আল্লাহ ভালে কুশলে যাওক বিয়াখন এইটোৱে দোৱা কৰো আৰু এতিয়া এই পপি এই থালিখনলৈ ওলাইছে আৰু আমিও আছো কইনাক লৈ আমি ওলাই আহিম এনেকৈ ওপৰত এখন হোৱাইট কালাৰ চাদৰ দিছে আৰু এগৰাকী মানুহে ওপৰৰ পৰা এনেকৈ পানী ছিটিয়াই থাকিব আৰু এতিয়া হ'ব তেল দিয়া হালদি আৰু গা ধোৱা আৰু তাৰ পিছত চাব আমাৰ সকলোৰে নিয়ম বেলেগ আমাৰো নিয়ম বেলেগ সো এতিয়া নি পেলাই হালদি আৰু তেল দিয়াৰ আগত 7 পাক ঘূৰে য'ত বহাব হে বহোৱাৰ জাগাডখৰ আগত আৰু মানে 7 পাক ঘূৰি তাৰ পিছত কইনাক বহুৱাই তাৰ পিছত তেল দিয়া হয় আৰু এতিয়া কইনাক তেল দিয়া হ'ব তেল দিয়াৰ আগত তামুল পান এজোৰা দিয়ে তাৰ পিছত এটা সোণৰ আঙঠি দিয়ে দি পেলাই আৰু টকা এটা দিয়ে সবৰে নিয়ম বেলেগ আমাৰ নিয়মত এইটো আছে তাৰ পিছত হেতু দি পেলাই তাৰ পিছত তাই মূৰৰ ওপৰত ৰাখি 7 জনী মানুহে হাত দি ধৰিব আৰু তাৰ ওপৰত দি তেলটো দিব আৰু সেই তাৰ পৰা হাতৰ পৰা নিগৰি তাই মূৰত পৰিব আৰু হেতুৱে তেল দিয়াৰ নিয়ম আৰু ইয়াতে আমাৰ ইয়াত
এতিয়া সকলোৱে কইনাক হালধি লগাই আছে ময়ো হালধি অলপমান লৈছোঁ লৈ পেলাই তাইৰ মুখত আৰু ডিঙিত এনেকৈ কৰি লগাই দিছোঁ হাতে ভৰিয়ে চবতে চবে লগাই আছে আৰু তাই গাত লগাই পেলাই এজনী বিয়া নোহোৱা ছোৱালীক মই দিছোঁ শুনিছোঁ আৰু আগৰ মানুহে কোৱা কথা কইনাৰ গাত লগাই পেলাই সেই বস্তুটো যদি বিয়া নোহোৱা ছোৱালীক যদি দিয়ে তেনেহ'লে বোলে বিয়া হৈ যায় জল্দি তাৰ পিছতে তাই নাম্বাৰ আহি যাব পাৰে সেইটোৱে কথা মই এজনী বিয়া নোহোৱা ছোৱালীক দিছোঁ কৈছোঁ লগাই ল ধুমাধুম নাজানো চবৰে নিয়ম আৰু মোৰ এইটো হৈছেনে নাই নাজানো বাট শুনিছোঁ কাৰণে মই কৰিলোঁ আৰু তেনেকৈ দিলোঁ কাৰোবাৰ ভাল হওক বুলিকে আৰু চ' আপোনালোকৰ তাত কেনেকুৱা নিয়ম নাজানো আপোনালোকে ক'ব হা আৰু মোৰ এইটো ভুল হৈছে নে শুদ্ধ হৈছে নাজানো আপোনালোকে যদি শুদ্ধটো জানে তেনেহ'লে মোক কমেণ্টত জনাই দিব কইনাৰ চব ৰচম হৈ গ'ল হালধি তেল তাৰপিছত আৰু হাত পাক ঘূৰা এইবিলাক চব হৈ গ'ল এতিয়া মই মোৰ চুলিত হেনা কৰিম হেনা লগাম আৰু এই আমার মিনু আন্টি রে এখেত কইনার ভাগিনী এখেত হল আমার এই বিশ্ব সুন্দরীর জীয়েক দে একমাত্র কন্যা আর এইফালে আমার মাহী
তাই হাঁহিটো দেখিলেনে কইনাৰ মেহেন্দি লগোৱা হৈ গ'ল মই দেখাই দিলোঁ এক ঝলক কইনাক এতিয়া আমাৰ কইনাই ডান্স কৰিব যাৰ যেনেকৈ মন গৈছে চবেই ডান্স কৰিছে আৰু ফুল অন পাৰ্টি আৰু ধামাকা পিজ্জা পাৰ্টি আমি সবাই এতিয়া পিজ্জা পাৰ্টি কৰিম ভাইটিয়ে পিজ্জা অৰ্ডাৰ দিছে ইয়া পিজ্জা আহিছে চান্স পাগল নকৰে মাহীজনে ফটো তুলিব মা ইমান ভোক লাগিছিলে ডান্স চান্স কৰা হৈ গ'ল তাৰপিছত পিজ্জা খালোঁ এতিয়া ভাবিছোঁ দিনতে হেনা কৰিছিলোঁ আৰু চুলিত এতিয়া অলপমান অইলিং কৰি লওঁ চ' নাৰিকল তেল লগাই লৈছোঁ কোকোনাট অইল আৰু ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ আৰু নেক্সট এটা ব্লগ ষ্টাৰ্ট কৰিম পিছত তো গাইজ আজি ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াৰ পিছত আহিব একেবাৰে সাধাৰণ ঘৰৰ ছোৱালী এজনী বিয়া কেনেকৈ হয় নিকাহ সেইটোৱে আহিব ইয়াৰ নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব একদম মিছ নকৰিব